এডাপ্ট আৰু এডপ্ট শুনিবলৈ একে যেন লগা দুটা শব্দ কিন্তু অৰ্থ বেলেগ বেলেগ ADAPT এডাপ্ট মানে হৈছে নতুন পৰিস্থিতি বা নতুন পৰিৱেশ এটাৰ মাজত নিজকে খাপ খুৱাই লোৱা যেতিয়া আমি হোষ্টেললৈ যাওঁ বা নতুন পৰিৱেশ এটাৰ মাজলৈ যাওঁ প্ৰথমতে আমাৰ অলপমান অসহজ যেন লাগে বা নিজে খাপ খাবলৈ অলপ অসুবিধাত পৰা যেন লাগে কিন্তু লাহে লাহে যেতিয়া সময় আগবাঢ়ি যায় সেই পৰিৱেশটোৰ মাজত আমি খাপ খাই পৰোঁ মানে সহজ হৈ পৰোঁ আৰু তাকেই কোৱা হয় এডাপ্ট হি হেজ এডাপ্টেড হিমছেল্ফ টু দ্য হোষ্টেল লাইফ যে তেওঁ হোষ্টেলীয়া জীৱনটোৰ লগত খাপ খাই পৰিছে প্ৰথমতে অসহজ পাইছিল বা অলপমান অসুবিধা পাইছিল কিন্তু এতিয়া তেওঁ সহজ হৈ পৰিছে হি হেজ এডাপ্টেড হিমছেল্ফ টু দ্য হোষ্টেল লাইফ দে হেভ এডাপ্টেড দেমছেল্ভছ টু দ্য নিউ চিটি যে নতুন চহৰখনত তেওঁলোক এতিয়া সহজ হৈ পৰিছে গতিকে এডাপ্ট মানে হৈছে নতুন পৰিৱেশ বা পৰিস্থিতিত নিজকে খাপ খুৱাই লোৱা আৰু এটা ক্ষেত্ৰত আমি এডাপ্ট ব্যৱহাৰ কৰোঁ আমি দেখা পাওঁ সচৰাচৰ যে উপন্যাস বা গল্পৰ কাহিনীৰ আধাৰত চিনেমা নিৰ্মাণ কৰা হয় আমাৰ অসমতো তাৰ উদাহৰণ আছে বা ভাৰততো হয়েই হলিউডতো আছে সেই যিটো প্ৰক্ৰিয়া কিতাপ এখনৰ কাহিনী চিনেমা ৰূপ দিয়াটো উপন্যাস বা গল্পৰ কাহিনী কানি চিনেমাত খাপ খুৱাই দিয়াটো সেই প্ৰক্ৰিয়াটোকো সেই এডাপ্ট শব্দটোৰেই বুজোৱা হয় ফিল্ম এডাপ্টেশ্যন মুভি এডাপ্টেশ্যন আমি শুনিয়ে থাকোঁ গতিকে সেয়াও এক এডাপ্টৰ অৰ্থ হ'ব পাৰে দ্য মুভি ৱাজ এডাপ্টেড ফ্ৰম এ নভেল যে সেই চিনেমাখন এখন উপন্যাসৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে এনেদৰেও আমি এডাপ্ট শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া গল্প বা উপন্যাসৰ কাহিনী কানি চিনেমাৰ ৰূপ দিয়া হয় সেই প্ৰক্ৰিয়াটোকো এডাপ্টেশ্যন বুলি কোৱা হয় ফিল্ম এডাপ্টেশ্যন দ্য নভেল হেজ বিন এডাপ্টেড ফৰ এ মুভি সেই উপন্যাসখনক চিনেমাৰ ৰূপলৈ পৰিৱৰ্তন কৰা হৈছে বা সেই উপন্যাসখনক চিনেমাৰ ৰূপ দিয়া হৈছে তেতিয়াও আমি এডাপ্ট ব্যৱহাৰ কৰিব পাৰোঁ আৰু এডপ্ট ADOPT এডপ্ট মানে হৈছে কিবা এটা বস্তু বা কাৰোবাক নিজৰ কৰি লোৱা আইনী প্ৰক্ৰিয়াৰে হওক বা যিকোনো উপায়েৰে কাৰোবাক যেতিয়া নিজৰ কৰি লোৱা হয় সেই প্ৰক্ৰিয়াটোকে কোৱা হয় এডপ্ট কৰা আমি যে সততে শুনা পাওঁ যে কোনোবাই অনাথ শিশু বা তেনেকুৱা কণমানিক নিজৰ কৰি লয় আইনী প্ৰক্ৰিয়াৰে সেই প্ৰক্ৰিয়াটোক এডপ্ট কৰা বুলি কোৱা হয় দে হেভ ডিচাইডেড টু এডপ্ট আ চাইল্ড যে তেওঁলোকে এজন শিশুক নিজৰ কৰি ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই প্ৰক্ৰিয়াটোক কোৱা হয় এডপ্ট কৰা বা কেতিয়াবা কি হয় মানুহ বা অন্য জীৱৰ ক্ষেত্ৰতো সেই নিজৰ কৰি লোৱাৰ অৰ্থত এডপ্ট ব্যৱহাৰ কৰা হয়েই কিছুমান প্ৰক্ৰিয়া পন্থা কৌশল অৱলম্বন কৰা বা গ্ৰহণ কৰা সেই ক্ষেত্ৰতো এডপ্ট শব্দটো ব্যৱহৃত হয় যেনে উই হেভ টু এডপ্ট চাম নিউ পলিচিজ ফৰ দ্য প্লেন যে এই কামটোৰ কাৰণে বা এই কামটো সফলভাৱে সমাধা হোৱাৰ বাবে আমি কিছুমান নতুন কৌশল হাতত ল'ব লাগিব উই হেভ টু এডপ্ট চাম নিউ পলিচিজ ফৰ দ্য প্লেন যে সেই কামটো সমাধাৰ বাবে আমি নতুন কিছুমান পন্থা গ্ৰহণ কৰিব লাগিব সেই ক্ষেত্ৰতো এডপ্ট ব্যৱহাৰ কৰা হয় এডপ্ট মানে কিবা বিষয় কিবা বস্তু বা মানুহেই হওক অন্য জীৱ কিবা কোনোবাই হওক নিজৰ কৰি লোৱা আইনগতভাৱে বা অন্য উপায়েৰে গতিকে গ্ৰহণ কৰা সেই ক্ষেত্ৰত এডপ্ট গতিকে এডাপ্ট মানে হৈছে নতুন পৰিস্থিতিত নিজকে খাপ খুৱাই লোৱা আৰু কিবা গল্প বা উপন্যাসৰ কাহিনীক চিনেমাৰ ৰূপ দিয়া চিনেমালৈ খাপ খুৱাই দিয়া চিনেমাৰ ৰূপত খাপ খুৱাই দিয়া গতিকে সেয়া হৈছে এডাপ্ট আৰু এডপ্ট হৈছে গ্ৰহণ কৰা কোনোবা মানুহকেই হওক অন্য জীৱৰ ক্ষেত্ৰতে হওক বা কিবা পন্থা কৌশল যিয়ে নহওক গ্ৰহণ কৰা আইনগতভাৱেই হওক বা অন্য কিবা উপায়েৰেই হওক সেয়া হৈছে এডপ্ট গতিকে আজিলৈ আহিছোঁ এনেকুৱা সৰু সৰু কথাবোৰ লৈ আহি থাকিম ধন্যবাদ